ৰঞ্জিত দাস ডাঙৰীয়াই এজন সাধাৰণ নাগৰিকক যি ধৰণে ভাবুকি দিছে, যি ধৰণে ব্ল্যাকমেইল কৰিছে, এটো অসমৰ গণতান্ত্ৰিক ৰাজনীতিৰ কাৰণে এটা বেয়া খবৰ। ৰঞ্জিত দাস ডাঙৰীয়াক এজন সাধাৰণ নাগৰিকে সুধিছে যে ঔষধৰ দাম ইমান বাঢ়িছে, আপোনালোকে কিবা এটা কৰক। ৰঞ্জিত দাস ডাঙৰীয়াই কৈছে যে আমি ঔষধৰ দাম কমাব নোৱাৰোঁ, বিজেপিক ভোট দিবই লাগিব তোমালোকে, নহ'লে তোমালোকৰ ইয়াতে বোমা ফুটিব। তাৰমানে কি? তাৰমানে বোমাটো ফুটাৰ ক্ষেত্ৰত বিজেপিয়ে নিজেই বোমা ফুটাইছিলে। তাৰমানে বিজেপিয়ে তাৰমানে সন্ত্ৰাসবাদী সংগঠনবিলাক, উগ্ৰপন্থী সংগঠনবিলাকৰ লগত বুজাবুজি কৰি তাৰমানে ইয়াত বোমা ফুটাইছিলে, আৰু বিজেপিয়ে শাসনলৈ আহি তাৰমানে তেওঁলোকে বোমাটো বন্ধ কৰাইছে, বোমা ফুটোৱাটো। তাৰমানে বিজেপিয়ে অসমত উগ্ৰপন্থী সমস্যাৰ সৃষ্টি কৰিছিলে, বিজেপি বোমা ফুটোৱাৰ লগত জড়িত। বিজেপিয়ে অসমৰ মানুহক এতিয়া আকৌ বোমাৰ ভয় দেখুৱাইছে। যেতিয়া তেওঁলোক বিদায় দিবলৈ লৈছে, অসমৰ মানুহে যেতিয়া বিজেপিক ভোট নিদিম বুলি কৈছে, বিজেপিক বিদায় দিব কৈছে, তেতিয়া বিজেপিয়ে আকৌ ভাবুকি দিছে, ব্ল্যাকমেইল কৰিছে যে তোমালোকক আমি আকৌ বোমা ফুটা, বোমাৰ ৰাজ্যলৈ আকৌ লৈ যাম, আকৌ সন্ত্ৰাসবাদী ৰাজ্যলৈ লৈ যাম, এনেকৈ ভাবুকি দিব কৈছে। মই ভাবোঁ যে এজন মন্ত্ৰীৰ এনেকুৱা ধৰণৰ উদ্ধত আচৰণ, এনেকুৱা ইনসেনচিটিভ বক্তব্য আৰু এনেকুৱা ধৰণৰ মানুহক এনেকৈ ব্ল্যাকমেইল কৰা যি বক্তব্য, এই বক্তব্যই এই চৰকাৰখনৰ গুণ্ডাগিৰিকে প্ৰকাশ কৰিছে, এই চৰকাৰখনৰ দাদাগিৰি আৰু মাফিয়াগিৰিকে প্ৰকাশ কৰিছে। আমি চৰকাৰক এনেকুৱা ধৰণৰ দাদাগিৰি নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ। মই ৰঞ্জিত দাস ডাঙৰীয়াই এজন সাধাৰণ নাগৰিকক যি ধৰণে ভাবুকি দিছে, যি ধৰণে ব্ল্যাকমেইল কৰিছে, এটো অসমৰ গণতান্ত্ৰিক ৰাজনীতিৰ কাৰণে এটা বেয়া খবৰ। ৰঞ্জিত দাস ডাঙৰীয়াক এজন সাধাৰণ নাগৰিকে সুধিছে যে ঔষধৰ দাম ইমান বাঢ়িছে, আপোনালোকে কিবা এটা কৰক। ৰঞ্জিত দাস ডাঙৰীয়াই কৈছে যে আমি ঔষধৰ দাম কমাব নোৱাৰোঁ, বিজেপিক ভোট দিবই লাগিব তোমালোকে, নহ'লে তোমালোকৰ ইয়াতে বোমা ফুটিব। তাৰমানে কি? তাৰমানে বোমাটো ফুটাৰ ক্ষেত্ৰত বিজেপিয়ে নিজেই বোমা ফুটাইছিলে। তাৰমানে বিজেপিয়ে তাৰমানে সন্ত্ৰাসবাদী সংগঠনবিলাক, উগ্ৰপন্থী সংগঠনবিলাকৰ লগত বুজাবুজি কৰি তাৰমানে ইয়াত বোমা ফুটাইছিলে, আৰু বিজেপিয়ে শাসনলৈ আহি তাৰমানে তেওঁলোকে বোমাটো বন্ধ কৰাইছে, বোমা ফুটোৱাটো। তাৰমানে বিজেপিয়ে অসমত উগ্ৰপন্থী সমস্যাৰ সৃষ্টি কৰিছিলে, বিজেপি বোমা ফুটোৱাৰ লগত জড়িত। বিজেপিয়ে অসমৰ মানুহক এতিয়া আকৌ বোমাৰ ভয় দেখুৱাইছে। যেতিয়া তেওঁলোক বিদায় দিবলৈ লৈছে, অসমৰ মানুহে যেতিয়া বিজেপিক ভোট নিদিম বুলি কৈছে, বিজেপিক বিদায় দিব কৈছে, তেতিয়া বিজেপিয়ে আকৌ ভাবুকি দিছে, ব্ল্যাকমেইল কৰিছে যে তোমালোকক আমি আকৌ বোমা ফুটা, বোমাৰ ৰাজ্যলৈ আকৌ লৈ যাম, আকৌ সন্ত্ৰাসবাদী ৰাজ্যলৈ লৈ যাম, এনেকৈ ভাবুকি দিব কৈছে। মই ভাবোঁ যে এজন মন্ত্ৰীৰ এনেকুৱা ধৰণৰ উদ্ধত আচৰণ, এনেকুৱা ইনসেনচিটিভ বক্তব্য আৰু এনেকুৱা ধৰণৰ মানুহক এনেকৈ ব্ল্যাকমেইল কৰা যি বক্তব্য, এই বক্তব্যই এই চৰকাৰখনৰ গুণ্ডাগিৰিকে প্ৰকাশ কৰিছে, এই চৰকাৰখনৰ দাদাগিৰি আৰু মাফিয়াগিৰিকে প্ৰকাশ কৰিছে। আমি চৰকাৰক এনেকুৱা ধৰণৰ দাদাগিৰি নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ।